বৰ অভিনৱ এক প্ৰাপ্তি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে মোক যোৱাকালি বিজ্ঞান ভৱনত এই ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান কৰাৰ মুহূৰ্তত মই বৰ আৱেগবিহ্বল হৈ পৰিছিলোঁ, কিয়নো মানে এনেকুৱা এটা যাত্ৰা যি যাত্ৰাৰ জৰিয়তে মই ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা পাবলৈ সক্ষম হ'লোঁ। আৰু এই বঁটাত খালি মোৰে কৃতিত্ব নহয়, মোৰ বিদ্যালয়ৰ সকলো শিক্ষকৰ তাত অৱদান আছে। যদিও মই গ্ৰহণ কৰিছোঁ এই বঁটাটো, কিন্তু মই ব্যক্তিগতভাৱে মই এই বঁটাটো আমাৰ শিক্ষক সমাজলৈ তথা মোৰ বিদ্যালয়ত কৰ্মৰত মোৰ সহকৰ্মীসকললৈ মই সমৰ্পণ কৰিছোঁ। এতিয়া আপোনালোকে চাওক যে নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয় এতিয়া অসমৰ মানচিত্ৰত এতিয়া সকলো জনসাধাৰণৰ মাজত এটা চিনাকি নাম হৈ পৰিছে। আৰু এই বিদ্যালয়খনক এটা ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাবলৈ যিখিনি কৰিবলগীয়া কাম আছে সেইখিনি আমি কৰি যাম। যেনেকুৱা ধৰি লওক, মই যদি ব্যক্তিগতভাৱে কিছুমান পৰিকল্পনা মই হাতত লৈছোঁ, আমাৰ শিক্ষকসকল এটা কথা ক'ব লাগিব যে মই যিকোনো সিদ্ধান্ত মই অকলশৰীয়াকৈ কেতিয়াও লৈ পোৱা নাই। আমাৰ শিক্ষকসকলৰ প্ৰতিটো সিদ্ধান্তত 100% আমাৰ শিক্ষকে আমাৰ লগত সহযোগিতা কৰে। প্ৰতিজন শিক্ষক কৰ্মচাৰী সকলো আমাৰ লগত 100% সহযোগিতা আছে। আমি মাজতে মই এই বঁটা আনিবলৈ যোৱাৰ আগতে আমাৰ নাহৰকটীয়াৰ পৰা এজন প্ৰকৃতিবিদক লৈ আমাৰ বিদ্যালয়ত হাৰ্বেৰিয়াম প্ৰিপাৰেশ্যনৰ এটা ৱৰ্কশ্বপ আমি কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাৰ্বেৰিয়াম প্ৰিপেয়াৰ কৰি আছে। আৰু এই হাৰ্বেৰিয়াম প্ৰিপেয়াৰেশ্যন হ'লে নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয় এটা চ'ৰ্চ চেণ্টাৰ হৈ পৰিব, য'ত ইমান হাৰ্বেৰিয়াম গোট খাব, তাকো জয়পুৰ বৰ্ষাৰণ্যত যিবোৰ উদ্ভিদ আছে তাৰ। সেইটো এটা সাংঘাতিক বস্তু হ'ব। এতিয়া মই সেই বিদ্যালয়ত অধ্যক্ষ হৈ আছোঁ। মোৰ পিছতো আজিৰ পৰা 10 বছৰ পিছতো বা 15 বছৰ পিছতো যদি কোনোবা সেই বিদ্যালয়খনত যায় তথ্য বিচাৰি যে আজিৰ পৰা 20 বছৰ আগতে ইয়াত কি গছ গছনি আছিলে, সেই হাৰ্বেৰিয়ামখিনি চালে সেইটো তথ্যটো পাব। আৰু ভৱিষ্যতৰ ৰিচাৰ্চৰ ক্ষেত্ৰতো আমাৰ বিদ্যালয় ৰিচোৰ্চ বেংক এটা হৈ থাকিব। আমি পৰিকল্পনা কৰি আছোঁ যে আমাৰ বিদ্যালয়ত আমি এটা ৱেডাৰ ষ্টেচনো বনাম, যাৰ জৰিয়তে নামচাঙৰ যিটো ৱেডাৰ আমি মনিটৰিং কৰিম। আৰু এই তথ্যখিনিও বেলেগৰ ৰিচাৰ্চত প্ৰয়োজন হ'ব। অৰ্থাৎ এই জয়পুৰ বৰ্ষাৰণ্যত ভিত্তি কৰি যিখিনি তথ্য পাতি প্ৰয়োজন, গোটেই তথ্য পাতি একালত এনেকুৱা হ'ব যে আপুনি গোটেই সেই অঞ্চলটোৰ তথ্য বিচাৰিলে নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ত গ'লেই হ'ল। তেনেকুৱা ধৰণৰ আমাৰ এটা পৰিকল্পনা আছে। অৰ্থৰ কোনো তেনেকুৱা ধৰণৰ অসুবিধা নহ'ব বুলি মই ব্যক্তিগতভাৱে ভাবোঁ, কিয়নো মাননীয় বিধায়ক মহোদয়ে হওক, শিক্ষামন্ত্ৰী মহোদয়ে হওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক, তেওঁলোকে আমাক যিকোনো পদক্ষেপ যদি সেইটো ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে হওক আমাক সদায় সহায় কৰে। আৰু আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ পদক্ষেপতো তেওঁলোকে সহায় কৰিব। ডিব্ৰুগড় জিলা মাননীয় আয়ুক্ত মহোদয়, ডিব্ৰুগড় জিলা পৰিদৰ্শক মহোদয়ক ইতিমধ্যে মই এই পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছোঁ। তেওঁলোকে মোক আশ্বাস দিছে যে আমি এই কামত আগবাঢ়িলে নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ শিক্ষা জগততো এটা ধনাত্মক প্ৰভাৱ পৰিব অনাগত দিনত।